আপোনালোকে হয়তো শুনিছে গৰু চুৰ, ছাগলী চুৰ আৰু ঘৰৰ এনেকুৱা বয় বস্তু বহুত মানে চুৰ কৰা শুনিছে। কিন্তু মানে এতিয়া আকৌ নতুনকৈ বস্তু এটা চুৰ মানে কি চুৰ ওলাইছে। সেইটো কি মই আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক, মই কৈ আছোঁ। আৰু আপোনাৰ লগতে আৰু যাতে 10জনো সাৱধানত থাকিব পাৰে, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। এতিয়া মানে ধৰক যোৱাকালি মানে আমাৰ ঘৰৰ কাষৰ মানে মানুহ এঘৰৰ চিলিণ্ডাৰটো শেষ হ'ল। চিলিণ্ডাৰটো শেষ হোৱাৰ কাৰণে মানে কি কৰিলে, ৰাস্তাৰ কাষতে মানে চিলিণ্ডাৰটো ল'বৰ কাৰণে ভৰাবৰ কাৰণে মানে থৈ দিলে। মানুহ লগত আছিলে বাৰু, কিন্তু মানে কি মানে তেওঁলোকৰ ঘৰত মানে সৰু ছোৱালী এজনী আছে। সৰু ছোৱালীজনীৰ ভোক লগাৰ কাৰণে মানে কি হ'ল, মাকে ঘৰলৈ আহি ছোৱালীজনীক মানে ভাত খুৱাবৰ কাৰণে ঘৰলৈ আহিলে অকণমান সময়ৰ কাৰণে। সেইখিনি সময়তে মানে তেওঁলোকৰ চিলিণ্ডাৰটো চুৰ হৈ গ'ল। বাৰু এটা কথা চাওক আপোনালোকে, ধৰক যিসকলৰ ডাবুল চিলিণ্ডাৰ আছে তেওঁলোকৰ ইমান চিন্তা নকৰিলেও মানে কথা নাই। কিন্তু যিসকলৰ ছিংগুল চিলিণ্ডাৰ আছে তেওঁলোকৰ বাৰু কি গতি হ'ব কওকচোন। তেতিয়া মানে কি হ'ল, কিছুমান মানুহে এটা খৰিত ভাত বনাই নাখায়, গেছতেই খায়। কিন্তু যিসকলৰ খৰিত ভাত বনাই নাখায়, সেই চিলিণ্ডাৰটোৰ ওপৰতে গোটেই ঘৰখনৰ মানে কি খাদ্যখিনি বনায় খায়, তেওঁলোকৰ কি গতি হ'ব বাৰু ভাবকচোন। পটককেতো চিলিণ্ডাৰ এটা লওঁ বুলিতো বা কিনো বুলি ক'লেতো আনিব নোৱাৰে চিলিণ্ডাৰটো। এতিয়া যদি তেওঁলোকৰ চিলিণ্ডাৰটো নাইকিয়া হৈ যায়, তেওঁলোকে কেনেকৈ খাব? এতিয়া গেছটো সম্পূৰ্ণকৈ ল'ব লাগিব, তেতিয়াহে চিলিণ্ডাৰ এটা পাব। বা চিলিণ্ডাৰ এটা কৰিবৰ কাৰণে কিমানখিনি কাগজ কৰিব লাগিব, তেতিয়া চিলিণ্ডাৰ এটা পায়। আৰু যিসকলে চুৰ কৰে তেওঁলোকেওতো অলপ ভাবিব লাগে যে চিলিণ্ডাৰ এটা চুৰ কৰিলে সেই মানুহ ঘৰে বাৰু কেনেকৈ বনাই খাব। কিছুমানৰ খৰিত যিহেতু ভাত বনাই নাখায়, চিলিণ্ডাৰতে খায়। এতিয়া চাওক মানে কি, আমাৰ অকল গাঁওখনতে সেনেকুৱা চুৰ হোৱা নাই, এনেকুৱা জেগাত বহুত চুৰ হ'বলৈ ধৰিছে মানে চিলিণ্ডাৰ। আগতেও শুনিছোঁ মানে কি, সেইফালে মানে গাঁও এখনত মানে কি চিলিণ্ডাৰ চুৰ হৈছে। আৰু মানে নতুনকৈ যোৱাকালি প্ৰথম আমাৰ গাঁওখনত মানে চিলিণ্ডাৰটো চুৰ হৈছে। আপোনালোকে চিলিণ্ডাৰটো লগত থাকি ল'বলৈ চেষ্টা কৰিব, কাৰণ কিয় আপোনালোকৰ চিলিণ্ডাৰটো হয়তো হেৰাই যাবলৈ বেছি সময় নালাগে। সেইকাৰণে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক, আপোনাৰ লগতে যাতে আৰু 10জনো সাৱধানত থাকিব পাৰে, যাতে তেওঁলোকে চিলিণ্ডাৰটো ৰাস্তাত থৈ আহি মানে কিবা কাৰণত ধৰক ঘৰলৈ আহি গ'লে সিহঁতৰো চাগে বাইচান্স চিলিণ্ডাৰটো নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ কিয় চিলিণ্ডাৰটো এটা আমাৰ মানে বহুত লাগতিয়াল বস্তু। কাৰণ কিয় সেইটো নহ'লে চাগে আমাৰ ঘৰখন মানে আধৰুৱা। কাৰণ কিয় সেইটোৰ ওপৰতে আমাৰ ঘৰখনৰ সকলোখিনি মানুহৰ পেটটো মানে কি ভৰি থাকে। আমি খাদ্য সেইটোৰ ওপৰতে আমি নিৰ্ভৰ কৰি চলি থাকোঁ, খাই থাকোঁ। আমাৰ চিলিণ্ডাৰটো নোহোৱা হ'লে বহুত বেয়া লাগে। আৰু মোৰো বহুত বেয়া লাগিছে, কাৰণ কিয় মানুহ ঘৰত যিহেতু চিলিণ্ডাৰটো নাইকিয়া হৈছে, বহুত দুখ লাগিছে সিহঁতৰো, লগতে আমাৰো দুখ লাগিছে। কাৰণ কিয় সিহঁতে মানে সৰু ল'ৰা ছোৱালী আছে, সেই চিলিণ্ডাৰটোত মানে কি গেছতে ভাত বনাই খুৱাই ল'ৰা ছোৱালীকেইটা। হয়তো চাগে কালি সিহঁতৰ কেনেকুৱা লাগিছে সেই মানুহ ঘৰেহে গম পাইছে। কাৰণ কিয় যিহেতু সিহঁতৰ চিলিণ্ডাৰ নাইকিয়া হৈছে। সিহঁতৰ মানে কি এতিয়া ধৰিছোঁ ধৰক মানে কি এটা চিলিণ্ডাৰ যদি থকাহেঁতেন মানুহ ঘৰৰ বাৰু কি গতি হ'লহেঁতেন। আৰু যোনে চুৰ কৰে তেওঁলোকেওতো অলপ ভাবিব লাগে, কাৰণ কিয় হয় যদি এটাই চিলিণ্ডাৰ আছে সিহঁতে কেনেকৈ খাব। আৰু বস্তু বাৰু মানুহে কিয় চুৰ কৰিব কিয় লাগে কওকচোন, কিয় চুৰ কৰিব লাগে? হাত ভৰি দিছে ভগৱানে, কাম কৰি খা, কিন্তু আনৰ বস্তু চুৰ কৰি কিয় চলিব লাগে? এটা চিলিণ্ডাৰ চুৰ কৰি আমি দেখা নাই, কিন্তু ওপৰত বহি থকা এজনে ধুনীয়াকৈ দেখি আছে। আজি বিচাৰ নকৰিলেও দেৰি হ'ব পাৰে, কিন্তু মানে কি বিচাৰটো এদিন নহয় এদিন কৰিবই। কাৰণ কিয় মোৰো বেয়া লাগিছে, আৰু আচলতে বস্তুটো মানে কি নাইকিয়া হোৱাৰ কাৰণে। আপোনালোকে সেইকাৰণে যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰক, যাতে এইটো ভিডিঅ' সকলোৰে কাষলৈ গৈ পায় আৰু তেওঁলোকৰ মৰমৰ চিলিণ্ডাৰটো ৰাস্তাৰ কাষত থৈ আহি ঘৰত যাতে নাথাকে, নহ'লে মানে চিলিণ্ডাৰটো কি নাইকিয়া হৈ যাব পাৰে। কাৰণ কিয় কালি মোৰ বহুত দুখ লাগিছে, যিহেতু সিহঁতৰ চিলিণ্ডাৰটো নাইকিয়া হৈ গৈছেগৈ। এতিয়া চাওক মই চিলিণ্ডাৰতে মানে ভাত বনাই আছোঁ, মোৰ চিলিণ্ডাৰটো মই ৰাস্তাৰ কাষত থৈ আহি মানে কেতিয়াবা ঘৰলৈ গুচি আহোঁ। আজিৰ পৰা মানে কাণত ধৰিছোঁ, কেতিয়াও মানে চিলিণ্ডাৰ ৰাস্তাৰ কাষত থৈ আহি ঘৰত কাম কৰি নাথাকোঁহি বা ঘৰত নাথাকোঁহি।